আপোনালোকে গম পাইছে বা দেখিবলৈ পাইছে যে আমাৰ গণতন্ত্ৰ চতুৰ্থ স্তম্ভৰ আমাৰ সন্মানীয় সংবাদ কৰ্মীসকলৰ ওপৰত বাৰে বাৰে আমি দেখা পাইছো যে ক'ৰবাত তেওঁলোকক মাৰপিট কৰিছে, ক'ৰবাত জাঠি জোং লৈ আক্ৰমণ কৰিছে, ক'ৰবাত কালি পৰহি দেখিছো অপমান কৰিছে, ক'ৰবাত দেখিছো চৰকাৰৰ ফালৰ পৰা কাৰোবাক বেয়াকৈ কৰিছে। গতিকে আমি পোনপ্ৰথমতে অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা ইয়াক ধিক্কাৰ জনাইছো। আৰু আমি দেখিবলৈ পাইছো যে যিহেতু যোৱা 20 তাৰিখে দেওবাৰে আমাৰ যি খানাপাৰাৰ যি ড্ৰিমলেণ্ড ৱাটাৰ পাৰ্ক আছে, সেই ড্ৰিমলেণ্ডত এটা কণমানি ল'ৰা এটাত খেলি থকা অৱস্থাত ওপৰৰ পৰা ছিটিকি পৰে। আৰু সেই ল'ৰাটো যেতিয়া পৰে তেখেতে আজিলৈকে ICUত মানে ভৰ্তি হৈ থাকিবলগীয়া এটা অৱস্থা হৈছে। যিহেতু ভগৱানৰ কৃপাত ল'ৰাটো সুস্থ হৈছে বুলি আমি গম পাইছো। কিন্তু যিহেতু ড্ৰিমলেণ্ডতো আমি দেখা পাইছো যে তাত যেতিয়া সেই ঘটনাটো গম পাই পেলাই তাত সংবাদ কৰ্মীসকলে সংবাদ পৰিৱেশন কৰিবৰ কাৰণে তালৈ গৈছিল, তাত দেখিল যে তাৰ যি অনাৰ, তেওঁৰ মালিক স্বত্বাধিকাৰী, সেই মালিকে কি কৰিছে, আপোনালোকৰ সংবাদ কৰ্মীৰ বুমটো ভাঙি পেলাবলৈ লোৱা আমি দেখা পাইছিলো। কেমেৰামেনক কৈছে যে ভিডিঅ' কল কৰক, কেমেৰা ভাঙি দিম। তেনেকুৱা পৰ্যন্ত ইমান এটা বেয়া মানে পৰিস্থিতিলৈ গুচি যোৱা আমি দেখিবলৈ পাইছো। বাৰে বাৰে সংবাদ কৰ্মীৰ ওপৰত কিয় এনেকুৱা নিৰ্যাতন চলাবলৈ এনেকৈ সাহস পাইছে? গতিকে আমি অসমীয়া যুৱ মঞ্চে এটা কথা ক'ব বিচাৰিছো যে অসম চৰকাৰক যে ইয়াৰ ওপৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগে। কাৰণ কেলে আজি সংবাদ কৰ্মীৰ ওপৰত কৰিছে, কাইলৈ আমাৰ ওপৰত কৰিব, কাইলৈ আনৰ ওপৰত কৰিব। বাৰে বাৰে তেনেকে আমি কিন্তু অসমীয়া যুৱ মঞ্চ সহ্য নকৰিম। এই সংবাদ কৰ্মীসকলৰ ওপৰত যি বাৰে বাৰে তেনেকুৱা ধৰণৰ কাৰ্য চলাই আছে, আমি কিন্তু অসমীয়া যুৱ মঞ্চ এইটো কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু কেতিয়াও মানি নলওঁ। কাৰণ আমি সিদিনা আমি দেখিবলৈ পাইছো যে ধেমাজিত যিটো কাণ্ড হৈ গ'ল, সেইদিনা আমাৰ সন্মানীয় ৰাজদ্বীপৰ লগত যিটো ঘটনা ঘটি গ'ল, আকৌ আমি দেখিলো তাৰ আগে পিছতো আমি দেখিবলৈ পাই আছো। কিন্তু আকৌ আমি এটা দেখিবলৈ পালো সেইদিনা আমাৰ ড্ৰিমলেণ্ডত। গতিকে আমি এখন আজি স্মাৰক পত্ৰ প্ৰদান কৰিছো আৰু আপোনালোকৰ যোগেদি আমি মেঘালয় চৰকাৰক অনুৰোধ জনাব বিচাৰিছো যে मेघालय के CM को हम लोग अनुरोध करते हैं कि इसमें आप थोड़ा विचार कीजिए, इंक्वायरी बिठाइए। और हम लोग जो है, हम लोग आसाम के तरफ से हम लोग DC का थ्रू हम लोग मेघालय के CM को हम लोग एक स्मारक भेजे हैं। और हम लोग ये अनुरोध करते हैं मेघालय के प्रशासन को, मेघालय के यूनियन को कि इसके ऊपर सच कार्रवाई किया जाए और इंक्वायरी बिठाया जाए। और ये जो आपका ये जो वाटर ग्राउंड है, इसको बंद कर देना चाहिए, क्योंकि ये अनऑथराइज्ड है। और এই বছৰটো আমি গম পাইছো যে এইটো অনঅথৰাইজ্ড হয় আৰু ইনহাইজেনিক হয় বুলি বহুত কমেণ্ট আমি টিভিত আমি আপোনালোকৰ সংবাদ মাধ্যমত আমি দেখা পাইছো যে ড্ৰিমলেণ্ডখন ইনহাইজেনিক হয়, তাৰ পাৰ্টছবিলাক বহুত পুৰণা হয়। গতিকে বোলে এখন একচুৱেলি তাত ল'ৰা ছোৱালীক খেলা ধূলা কৰিব নোৱাৰে এটা ব্যৱস্থা। গতিকে তাত সেইদিনা যিটো এটা ইমান দুৰ্ভাগ্যজনক এটা ঘটনা ঘটি গ'ল, তাৰ পিছতো সেই স্বত্বাধিকাৰী গৰাকীয়ে আপোনালোকক সকলোকে মাফ খুজিব লাগিছিলে তেখেতে, যে আমাৰ এটা ভুল হৈ গৈছে বা আমাৰ ড্ৰিমলেণ্ডৰ এনেকুৱা এটা ভুল হৈছে। কিন্তু তেওঁ সেইটো নকৰি আমি দেখিবলৈ পালো যে সংবাদ কৰ্মীৰ ওপৰত জঁপিয়াই পৰিলে। গতিকে সেইটো এটা সঁচাকে বহুত ডাঙৰ এটা আচৰিত ঘটনা। আৰু আমি জানিবলৈ পাইছো সেই তাৰ যি অনাৰ, সেই মালিকৰ কোনোবা অংগী ভাঙি কোনোবা বোলে ল'ৰা হয়। গতিকে যোনে অভিযোগ কৰে তাৰ ওপৰত তেখেতে বোলে কেছ দিয়ে বা কিবা ৱাৰেণ্ট পঠিয়াই, কিবা পঠিয়ায়। গতিকে সেইবিলাকলৈ আমি অসমীয়া যুৱ মঞ্চে কেয়াৰ কৰা আমি মানুহ নহয়। আমি অসমীয়া যুৱ মঞ্চে স্পষ্ট ভাষাৰে ক'ব বিচাৰিছো ড্ৰিমলেণ্ডৰ স্বত্বাধিকাৰীক যে আমাৰ পৰিচয় কাইলৈ কিবা ইলিগেল আছে, গতিকে আমি এইবিলাক কেয়াৰ নকৰো। কাৰণ আমি অসমবাসী ৰাইজক এটাই ক'ব বিচাৰিছো, যদিও সেই ড্ৰিমলেণ্ডখন আমি জনামতে মেঘালয় মাটিত আছে বুলি আমি গম পাইছো, কিন্তু এইটো এটা যদি এনকুৱাৰী কৰা যায়, আমি অসম চৰকাৰ বা আমাৰ অসমৰ প্ৰশাসনক আমি অনুৰোধ জনাইছো যে ড্ৰিমলেণ্ডটো সঁচাকে কাৰ মাটিত আছে ইয়াৰ এটা উচ্চ তদন্ত কৰিব লাগে। জলদল পটপটকৈ ওলাই কৰিব যে এইটো সঁচাকে মেঘালয়ৰ মাটিত আছে নে অসমৰ মাটিত আছে। তো আমি গম পোৱা মতে যে অসমৰ মাটিত তাত অকুপাই কৰি পেলাই ড্ৰিমলেণ্ডখন খুলিছে বুলি আমি গম পাইছো। কিন্তু যিহেতু মেঘালয়ৰ মাটিত আছে বুলি মেঘালয়ৰ প্ৰশাসনে ইতিমধ্যে তাত কিবা কেছ ৰুজু হৈছে বা আজি আমি তালৈ আজি স্মাৰক পত্ৰ আমি প্ৰেৰণ কৰিবলগীয়া হৈছে, যদিও আমি কপিটো আমি আমাৰ মুখ্যমন্ত্ৰী সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক দিছো, আমাৰ কামৰূপ মেট্ৰ' DC ছাৰক দিছো। কিন্তু আমি ডাইৰেক্টলি আমি মেঘালয়ৰ আমি CMক স্মাৰক পত্ৰখন আমি প্ৰদান কৰিছো। গতিকে আমি অসমবাসী ৰাইজক এটাই কথা ক'ব বিচাৰিছো যে আমি তালৈ ড্ৰিমলেণ্ডলৈ নাযাওঁ বুলি আমি ক'বলৈ বিচৰা নাই। আমি এটাই কথা ক'ব বিচাৰিছো যে কণ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সেই ড্ৰিমলেণ্ডখন উপযোগী হয় নে নহয়,
আমাৰ অসমবাসী ৰাইজক নিজে বিবেচনা কৰিবলৈ আমি অনুৰোধ জনাইছো। কাৰণ আমি ইতিমধ্যে গোটেই তাত যিসমূহ আমি দেখা পাইছো আছে গতিকে এটা মৃত্যু মুখপাত সেই কণমানিটো বাচি আহিছে বুলি ক'ব লাগিব। গতিকে কাইলৈ যে বেলেগৰ নহ'ব, আৰু আগতে সেই দিনটোত বহুত অভিযোগ আমি শুনিছো যে দিনত এনেকুৱা হৈছে কিন্তু আজিলৈকে কোনো চৰকাৰৰ মানুহে হওক বা কোনো বিভাগীয় কৰ্তৃপক্ষই কিন্তু আজিলৈকে কোনো ষ্টেপ লোৱা নাই। গতিকে ইয়াৰ ওপৰত এটা বিহিত ব্যৱস্থা ল'বৰ কাৰণে যুটীয়াভাৱে লয় বা নিজ ববীয়াকৈ আমাৰ অসম চৰকাৰ যি বাঘৰ দৰে মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছো যে বনখন যিবিলাক ছাত্ৰ ছাত্ৰী গৰম বন্ধ বহুত ল'ৰা ছোৱালী গৈছে খেলিবলৈ কৰিবলৈ। গতিকে আমি মুখ্যমন্ত্ৰীক এটা অনুৰোধ জনাইছো যে আপুনি আমাৰ অসমৰ প্ৰশাসনৰ বিষয়াসকলক দি পেলাই এটা উচ্চ তদন্ত কৰিব লাগে। আৰু আপোনালোকে যদি আমি মেঘালয় চৰকাৰ মেঘালয় চিএমক আমি অনুৰোধ জনাইছো যে মেঘালয় প্ৰশাসনক আমি অনুৰোধ জনাইছো যে তেওঁলোকে এটা উচ্চ তদন্ত কৰি এটা বিহিত ব্যৱস্থা ল'ব লাগে আৰু মালিকক পৰাপক্ষত গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ যিদৰে সেইদিনা তেওঁলোকে আমাৰ সংবাদকৰ্মীসকলক বোম ভাঙিবলৈ আহিলে, কমটি আশ্চৰ্যজনক এটা ঘটনা ঘটিছে নেকি? গতিকে তেওঁলোকৰ আচল কথা হ'ব তেওঁলোকৰ মূৰত ধৰিছে। গতিকে আমি অসম চৰকাৰ আৰু মেঘালয় চৰকাৰক আপোনালোকৰ যোগেদি এটা অনুৰোধ জনাইছো যে ইয়াৰ পৰা এটা উচ্চ তদন্ত কৰিব লাগে, বিহিত ব্যৱস্থা ল'ব লাগে, আৰু পৰাপক্ষত এখন চিল কৰি দিব লাগে, কমপ্লিট সম্পূৰ্ণভাৱে ড্ৰিমলেণ্ড বেন কৰি দিব লাগে, সম্পূৰ্ণভাৱে ড্ৰিমলেণ্ড বন্ধ কৰি দিব লাগে পৰাপক্ষত। গতিকে এখন সৰু সৰু ল'ৰা ছোৱালীক খেলা উপযোগী নহয়, আমি ইতিমধ্যে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি দেখা পাইছো বা গম পাইছো। গতিকে ইয়াৰ ওপৰত যদি আপোনালোকে কিবা ক'ব বিচাৰে। তাত একোৱে নাই। আজি আমি এম্বুলেন্স লাগে, তাত একো সা সুবিধা মেডিকেলৰ একো সা সুবিধা নাই। যে যেতিয়া ল'ৰাটো এক্সিডেণ্ট হৈছে আমি গম পোৱা মতে তাৰ স্বত্বাধিকাৰী তাৰ মালিক বা কোনো তাত লগালে উপস্থিত হোৱা নাই, নিজৰ বাপেকৰ ভৰিত আহি পৰিছে। বাপেকে চিঞৰি চিঞৰি জানিবলগীয়া হৈছে যে মোৰ ল'ৰাটোক বচাওক, মোৰ ল'ৰাটোক বচাওক। দৌৰ মাৰি বাপেকে তেতিয়া গাড়ী লৈ পেলাই গৈ পেলাই মেডিকেলত ভৰাইছে। তাৰপিছত যেতিয়া সংবাদকৰ্মীসকলে গম পাইছে, সংবাদকৰ্মীয়ে যেতিয়া নিউজ পৰিৱেশন কৰিবলৈ গৈছে, তথাপিও তেওঁলোকে কি হৈছে চিকিৎসাত গুৰুত্ব প্ৰদান কৰিছে বুলি আমি ইতিমধ্যে গম পাইছো। গতিকে আপোনালোকে এইটো নিজে ভাবক যে কেনেকুৱা এটা পৰিস্থিতি তাত হৈ আছে বা আছে। আৰু তাৰ যিবোৰ পানী খেলা ধূলা পানী কোনো বদলিয়ে নকৰে বুলি আমি মানে কমপ্লিটলি বেয়া পানীত তেওঁলোকে খেলা ধূলা তাত চব কৰাই আছে বুলি আমি ইতিমধ্যে গম পাইছো। গতিকে মালিকৰ একচুৱেলি টকা পইচাটো মূৰত ধৰিছে, মই মাথলি হৈছে। গতিকে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে চৰকাৰ বা প্ৰশাসনে। চিধা কথা স্পষ্ট কথা আজি আমি স্পষ্ট কথা প্ৰদান কৰিছো। যদি ইতিমধ্যে আপোনাৰ 10 দিনৰ ভিতৰত বা 15 দিনৰ ভিতৰত যদি মেঘালয় চৰকাৰ হওক বা আমাৰ অসম চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰে, আমি নিজ ববীয়াকে কিন্তু ড্ৰিমলেণ্ডৰ ওপৰত ব্যৱস্থা ল'বলৈ বাধ্য হওঁ। আৰু তাৰ বাবে জগৰীয়া মেঘালয় চৰকাৰ, তাৰ বাবে জগৰীয়া অসম চৰকাৰ। Stay informed, stay ahead. News NE 365.